আজি উপনিৰ্বাচনক লৈ বিজেপি, UPPL, AGP দলৰ লগত আমি মিটিং কৰিলোঁ, কোঅৰ্ডিনেশ্যন কমিটি কৰা হ'ল আৰু মানে তিনিটা পাৰ্টি, মিত্ৰজোঁটৰ তিনিটা পাৰ্টিৰ কাৰ্যকৰ্তাৰ মাজত বহুত উৎসাহ আছে। সকলোৱে একগোট হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জিকাম বুলি সংকল্প লৈছে আৰু অহা দিনবোৰত দিনে ৰাতি একেলগত কাম কৰি আমি এই সংকল্পটো সম্পূৰ্ণ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। প্ৰাৰ্থী কোনোবা এইটো সময়মতে গম পাব আপুনি। দাদা, এতিয়া আজি মোৰ এজেণ্ডাত আছিলে চিডলি উপনিৰ্বাচন আৰু গোটেই 3 ঘণ্টা জোৰা মিটিং চিডলি উপনিৰ্বাচনক লৈ চলিলে। আপোনাৰ তাত যদি কিবা বেলেগকৈ খবৰ আছে মই ক'ব নোৱাৰিম, মোৰ তাত তেনেকুৱা কোনো খবৰ নাই। অসমৰ বনভূমি, সংৰক্ষিত ভূমি, ট্ৰাইবেল বেল্ট এণ্ড ব্লক, জনজাতীয় লোকসকল থকা অঞ্চল এইবোৰ বেদখল হ'ব নালাগে। কাৰণ এই জনজাতি সমাজে বহুত অগ্ৰাসনৰ সন্মুখীন হৈ আহিছে। বিভিন্ন অঞ্চলত আন্দোলন চলিলে, যুৱকসকলে অস্ত্ৰ হাতত ল'লে, বহুত মানুহৰ মৃত্যু হ'ল, বহুত ডেকা ল'ৰাৰ মৃত্যু হ'ল। অসমত শান্তি আহিছে আৰু শান্তিটো স্থায়ী শান্তি আহিছে। এই অঞ্চলবোৰ যদি বেদখল হ'ব তেখেতসকলে মনত কষ্ট পাব আৰু জনজাতীয় মানুহক, ভূমিপুত্ৰ খিলঞ্জীয়া মানুহক মনত কষ্ট দিয়া কোনো কাম হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নকৰে আৰু কোনোবাই যদি এই জনজাতীয় মানুহখিনিক কষ্ট দিয়া কোনো কাম কৰিব তাক কঠোৰ হাতৰে দমন কৰা হ'ব। কিন্তু প্ৰাক্তন সাংসদ আব্দুল খালেকে নথি প্ৰকাশ কৰি পেলাই তেখেতে কৈ আছে যে সোণাপুৰ যি ৰাজস্ব তাৰ পৰা যি তথ্য দিছে RTI তথ্য ন্যায়ালয় আছে, ন্যায়ালয়ে বিচাৰ কৰিব তেনেকুৱা যদি কিবা তথ্য আছে তেখেতৰ হাতত। তেখেত ন্যায়ালয়ত যাব লাগে। 2025 যিহেতু বিজেপিয়ে অকলে কিমান সিদ্ধান্ত কৰিছে 2024 চলি আছে, 2025 আহিলে 25ৰ কথা ক'ম। দেখা গৈছে BTCৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দেৰ বিৰুদ্ধে কেইবাটা অভিযোগ উত্থাপন হৈছে। EM হোৱাৰ বাবে হাৰি যাব নেকি? EM অৰুপ কুমাৰ দে দুজন সাধাৰণ মানুহক মাৰপিট কৰাৰ ঘটনা পঢ়লৈ আহিছে, থানাত FIR মাৰপিট কৰিছে, চৰকাৰী কৰ্মচাৰীকো মাৰপিট কৰিছে। ৰাইজে প্ৰশ্ন কৰিছে EM হোৱাৰ বাবে হাৰি যাব নেকি? মইতো তেনেকুৱা এতিয়া পোৱা হয়তো হৈছে ঘটনাটো, কিন্তু মোৰ নলেজত নাই কাৰণে মই কমেণ্ট নকৰোঁ। আজি বিশেষকৈ আমাৰ চিডলি উপনিৰ্বাচনক লৈ পেলাই UPPL আৰু BJPৰ মাজত আলোচনা হৈছে আৰু মন্ত্ৰী মহোদয় আহি পেলাই আমাৰ যিখিনি কাম কাজ আমি কৰি আছোঁ চিডলি উপনিৰ্বাচনৰ কাৰণে ইয়াত এই গোটেই কথাটো আমাৰ লগত পৰ্যালোচনা কৰিছে আৰু আমি UPPL হিচাপে, BJPয়ে BJP হিচাপে নিজৰ ফিল্ডত কাম কৰি আছে আৰু একেলগে কিছুমান কোঅৰ্ডিনেশ্যন মিটিং আনঅফিচিয়েলি হৈ গৈছে আৰু আজি অফিচিয়েলি এই মিটিংটো ইয়াত হৈ গ'ল। ইয়াৰ পিছত একেলগে ফিল্ডত কাম কৰিব। মণ্ডল লেভেলৰ পৰা যাই পেলাই শক্তি কেন্দ্ৰলৈকে BJPৰ পৰা, আমাৰ তৰফৰ পৰা ব্লকৰ পৰা গৈ পেলাই প্ৰাইমাৰী আৰু বুথলৈকে এই কাম কাজবিলাক আৰম্ভ হ'ব আৰু আজিৰ পৰিৱেশত আমি যিখিনি আলোচনা কৰিলোঁ, আমাৰ যিখিনি ৰিপৰ্ট আছে, আমাৰ প্ৰাৰ্থী মানে বহুত ভোটত বিজয় হ'ব। প্ৰায় আমি 60,000 টাৰ্গেট ৰাখিছিলোঁ, কিন্তু ইয়াতকৈ আৰু বেছি ভোটত বিজয় হ'ব তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে। কি কৈছে? এইটো আলোচনা চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি ইয়াৰ ওপৰত সিদ্ধান্ত ল'ম। মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ আৰু কিছুমান কথা দেখিবলৈ পাইছোঁ আৰু এই কথাটো নিশ্চয় BJP দলৰ পৰা চিন্তা কৰিব আৰু মোৰ তৰফৰ পৰা মই এইটো জাজ কৰি আছোঁ যে কি হৈছে কি হোৱা নাই, এইবিলাক লৈ পেলাই ময়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম।